নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2026-27 লোকপিয়লৰ অধিসূচনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে অধিসূচনা আৰু এইবাৰ দুটা পৰ্যায়ত দেশত হ'ব লোকপিয়ল। লক্ষ্ণৌ জম্মু কাশ্মীৰ হিমাচল প্ৰদেশত হ'ব প্ৰথম পৰ্যায়ৰ লোকপিয়ল। 2026-ৰ 1 অক্টোবৰৰ পৰা হ'ব প্ৰথম পৰ্যায়ৰ লোকপিয়ল আৰু দেশৰ অন্য প্ৰান্তত 2027 চনৰ 1 মাৰ্চৰ পৰা হ'ব লোকপিয়ল। এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ অসমৰ মুছলমানক চৰকাৰে দিছে দুটাকৈ উপহাৰ। প্ৰথমটো উপহাৰ হৈছে উচ্ছেদ আৰু দ্বিতীয়টো উপহাৰ হৈছে বাংলাদেশী ঘোষণা। মুছলমান শিক্ষাৰ্থীৰ পৰীক্ষাৰ সময়ত চৰকাৰে উচ্ছেদ চলায়। চৰকাৰলৈ অভিযোগ উত্থাপন কৰি এই গৰ্জন উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুত। মুছলমানক চৰকাৰে দিছে দুটাকৈ উপহাৰ। মুছলমানক উচ্ছেদ আৰু বাংলাদেশীৰ নামত স্বদেশীক অত্যাচাৰ কৰিছে চৰকাৰে, অৰ্থাৎ বাংলাদেশী আৰু উচ্ছেদ এই দুটাকৈ উপহাৰ দিছে চৰকাৰে। পুনৰ সংস্থাপন নোপোৱাকৈ মুছলমানক উচ্ছেদ কৰা হৈছে। অসমৰ বিভিন্ন ঠাইত মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে। বাৰম্বাৰ মুছলমানক টাৰ্গেট কৰিছে চৰকাৰে। মুছলমান ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ সময়ত উচ্ছেদ চলোৱা হয়। সাম্প্ৰদায়িক দৃষ্টিভংগীৰে মুছলমানক অত্যাচাৰ কৰা হৈছে। এয়া হৈছে মুছলমানক দুৰ্বল কৰাৰ পৰিকল্পনা। অসমত জন্মগ্ৰহণ কৰা লোকক বিদেশী সজাইছে চৰকাৰে। মুছলমানক বদনামৰ বাবে এটা সক্ৰিয় হৈ আছে অসমত আৰু অসম আৰক্ষীয়ে ইচ্ছা কৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰে। মুছলমানক বাংলাদেশী সজাই প্ৰকৃত বাংলাদেশীক সুৰক্ষা দিছে চৰকাৰে। চৰকাৰৰ বিৰুদ্ধে এইদৰে পুনৰ সৰব হৈ পৰিছে নেমছু। পৰৱৰ্তী খবৰ অবৈধ গৰুৰ বজাৰক লৈ এইবাৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ। এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত গৰুৰ বজাৰ দেখিলে লগে লগে হ'ব একশ্যন, লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব। অবৈধ গৰুৰ বজাৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। অবৈধ গৰুৰ বজাৰক লৈ এইবাৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত নচলিব গৰুৰ বজাৰ। ৰাষ্ট্ৰীয় ঘাইপথত গৰুৰ বজাৰ দেখিলে লগে লগে হ'ব একশ্যন। অবৈধ গৰুৰ বজাৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অবৈধ গৰুৰ বজাৰৰ অভিযোগ পালেই লগে লগে হ'ব গ্ৰেপ্তাৰ। অবৈধ গৰুৰ বজাৰক লৈ মন্ত্ৰী কৃষ্ণেন্দু পালৰ এই ডাঙৰ মন্তব্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ HSLCৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা। এইবাৰ পৰীক্ষাত 5037 জন ছাত্ৰ উত্তীৰ্ণ হৈছে, লগতে 8548 গৰাকী ছাত্ৰী উত্তীৰ্ণ হৈছে। পৰীক্ষাত এইবাৰ অৱতীৰ্ণ হৈছিল সৰ্বমুঠ 54134 গৰাকী শিক্ষাৰ্থী আৰু ইয়াৰে ভিতৰত 13585 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু উত্তীৰ্ণৰ হাৰ হৈছে 25.09%। পৰৱৰ্তী খবৰ 2026-ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম বিজেপিত খহনীয়া। বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ শতাধিক লোক। উত্তৰ অসমত ক্ৰমাৎ শক্তিশালী ৰূপত কংগ্ৰেছ। 26-ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া। পুনৰ বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ শতাধিক লোক। দল ত্যাগ কৰি বিজেপি অগপ কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত। গৌৰৱ গগৈ সভাপতিৰ আসনত বহাৰ পিছত উত্তৰ অসমত শক্তিশালী ৰূপত কংগ্ৰেছ। 26-ৰ নিৰ্বাচনৰ পূৰ্বে বিহপুৰীয়াত শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ। গৌৰৱ গগৈৰ ঘনিষ্ঠ তথা অধিবক্তা নৱজিৎ বৰাৰ নেতৃত্বত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। 2026-ত গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন শক্তিশালী চৰকাৰ হ'ব বুলি দাবী কৰে নেতাগৰাকীয়ে। অটল বিহাৰী বাজপেয়ীৰ আদৰ্শক জলাঞ্জলি দিছে বৰ্তমানৰ বিজেপিয়ে। হিতাধিকাৰী আঁচনিৰ জৰিয়তে মানুহক দীৰ্ঘদিনলৈ আশ্বস্ত কৰি ৰাখিব নোৱাৰে। বিজেপিক এইদৰে সমালোচনা কংগ্ৰেছ নেতাগৰাকীৰ। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ চলিছে হিমন্ত চৰকাৰৰ বুলডোজাৰ। আজিৰ দিনটোত একেলগে গোৱালপাৰা আৰু বঙাইগাঁৱত চলোৱা হৈছে বৃহৎ উচ্ছেদ অভিযান।
গোৱালপাৰাত 700টা পৰিয়ালক উচ্ছেদ অভিযান, হাতত তালি টোপোলালৈ উচ্ছেদিতৰ কান্দন। এফালৰ পৰা 700টা পৰিয়ালৰ ঘৰ ভাঙি গৈছে প্ৰশাসনে। গোৱালপাৰাত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। গোৱালপাৰাত 700টা পৰিয়ালক উচ্ছেদ, হাতত তালি টোপোলালৈ উচ্ছেদিতৰ কান্দন। এফালৰ পৰা 700টা পৰিয়ালৰ ঘৰ ভাঙি গৈছে প্ৰশাসনে। উচ্ছেদৰ পাছতে কান্দনত ভাগি পৰিছে উচ্ছেদিত লোকসকল। 1500 বিঘা ভূমিত চলিছে 15খনকৈ বুলডোজাৰ। আৰু উচ্ছেদৰ পিছতে শোকত ভাগি পৰিছে উচ্ছেদিত লোকসকল। গোৱালপাৰাৰ হাছিলা বিলত চলিছে এই বৃহৎ উচ্ছেদ অভিযান। আৰু ইফালে বঙাইগাঁৱতো 349 বিঘা ভূমিত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। 30তকৈও অধিক পৰিয়ালৰ বাসগৃহত চলিল হিমন্ত চৰকাৰৰ বুলডোজাৰ। পুৱাৰে পৰাই প্ৰশাসনে চলাই আছে উচ্ছেদ অভিযান। মুঠ 29টা পৰিয়ালত উচ্ছেদ অভিযান চলোৱা হৈছে। বঙাইগাঁও জিলাৰ 6 নং ভাণ্ডাৰত উচ্ছেদ অভিযান চলোৱা হৈছে। আৰু প্ৰশাসনে কেইবাদিন আগতে জাননী দিছিল উচ্ছেদৰ, আৰু তাৰ পিছতে আজিৰ দিনটোত চলোৱা হৈছে উচ্ছেদ অভিযান। ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ নামত থকা 349 বিঘা মাটিত অবৈধভাৱে দখল কৰি আহিছিল এই পৰিয়ালকেইটাই। আৰু উচ্ছেদৰ সময়ত কান্দনত ভাগি পৰে এই পৰিয়ালকেইটা। পৰৱৰ্তী খবৰ, পুনৰ আন এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন বিমান। এইবাৰ মক্কালৈ যোৱা 250গৰাকী বিমান যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। হজযাত্ৰী কঢ়িওৱা বিমানত ভয়ংকৰ অঘটন। আল্লাহৰ নাম লৈ ৰক্ষা পোৱা বুলি দাবী বিমান যাত্ৰীসকলৰ। মক্কালৈ যোৱা 250গৰাকী বিমান যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। হজযাত্ৰী কঢ়িওৱা বিমানত ভয়ংকৰ অঘটন। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল 250গৰাকী হজযাত্ৰী। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ বিমানবন্দৰত এই ঘটনা সংঘটিত হৈছে। আৰু অৱতৰণৰ সময়তে বিমানখনৰ চকাত জুইৰ সূত্ৰপাত হয়। ছৌদি আৰবৰ পৰা আহিছিল এই বিমানখন। আৰু বিমানত অঘটনৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। আৰু পৰৱৰ্তী সময়ত আল্লাহৰ নাম লৈ ৰক্ষা পোৱা বুলি দাবী কৰিছে বিমান যাত্ৰীসকলে। বিমান যাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰাৰ পিছত তেওঁলোকে দাবী কৰিছে যে আল্লাহৰ নাম লোৱাৰ বাবে তেওঁলোকে ৰক্ষা পৰিছে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে আন এক ভয়ংকৰ যুদ্ধ। ইজৰাইল আৰু ইৰাণৰ মাজত এইবাৰ আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধ। আৰু ইজৰাইলত উৰে নিশা ধ্বংসলীলা চলালে ইৰাণে। ইজৰাইলৰ উপকূলীয় এলেকাক টাৰ্গেট কৰিছে ইৰাণে। ইৰাণৰ প্ৰত্যুত্তৰত হাইফা চহৰত হাহাকাৰ অৱস্থা। ইজৰাইলত উৰে নিশা মিছাইল আক্ৰমণ ইৰাণৰ। ইজৰাইলৰ উপকূলীয় এলেকাত মিছাইল আক্ৰমণ ইৰাণৰ। তেল আবিবৰ লগতে জেৰুজালেমত বিস্ফোৰণ ঘটালে ইৰাণে। ইৰাণৰ কেইবাটাও মিছাইল ধ্বংস কৰিছে ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেমে। ইৰাণৰ মিছাইল আক্ৰমণৰ পিছতে হাইফা চহৰত ধ্বংসলীলা। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে হাইফা চহৰত। আৰু ভয়ংকৰ জুই ধোঁৱাই এই মুহূৰ্তত গ্ৰাস কৰি ৰাখিছে সমগ্ৰ চহৰখন। ইৰাণৰ আক্ৰমণত বহু লোক হতাহত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰ, অসমৰ 3খন বিশ্ববিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী UGCৰ। এণ্টি ৰেগিং ৰেগুলেশ্যন মানি নচলাৰ বাবে 3খন বিশ্ববিদ্যালয়লৈ জাননী জাৰি UGCৰ। বিশ্ববিদ্যালয় কেইখন হৈছে ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় গুৱাহাটী, অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয় মঙলদৈ আৰু আউনীআটী বিশ্ববিদ্যালয় তিয়কলৈ জাননী জাৰি UGCৰ। এণ্টি ৰেগিং ৰেগুলেশ্যন মানি নচলাৰ বাবে এই 3খন বিশ্ববিদ্যালয়লৈ জাননী জাৰি UGCৰ। অহা 30 দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে UGCয়ে। আৰু নিৰ্ধাৰিত সময়ত উত্তৰ নিদিলে বন্ধ হ'ব বিত্তীয় সাহায্য। উল্লেখযোগ্য যে দেশৰ মুঠ 89খন বিশ্ববিদ্যালয়লৈ এই জাননী জাৰি কৰিছে UGCয়ে। পৰৱৰ্তী খবৰ, গোৱালপাৰাত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পাৰ্শ্বক্ৰিয়া। গোৱালপাৰা ভালুকডুবি জিলা পৰিষদৰ অগপৰ সদস্য আব্দুৰ ৰহিম জিব্ৰানৰ পদত্যাগ। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ আব্দুৰ ৰহিম জিব্ৰান। আৰু গোৱালপাৰাত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছতে পদত্যাগ কৰিছে গোৱালপাৰা ভালুকডুবি জিলা পৰিষদৰ অগপৰ সদস্য আব্দুৰ ৰহিম জিব্ৰানে। পৰৱৰ্তী খবৰ, সাৱধান বিশ্ববাসী। ইজৰাইল ইৰাণৰ যুদ্ধৰ ভয়াৱহ পৰিণাম ভুগিব লাগিব সমগ্ৰ বিশ্বই। সমগ্ৰ বিশ্বত ভয়ংকৰভাৱে বাঢ়িব
পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ দাম ভয়ংকৰভাৱে সমগ্ৰ বিশ্বত বৃদ্ধি পাব পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ দাম ইজৰাইল ইৰাণৰ যুদ্ধই বিপদ মাতিছে সমগ্ৰ বিশ্ববাসীলৈ এই যুদ্ধৰ বাবে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ আশংকা কৰা হৈছে বিগত 24 ঘণ্টাত খাৰুৱা তেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত 13% বৃদ্ধি পাইছে শনিবাৰৰ বিয়লি পৰ্যন্ত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $78.25 বৃদ্ধি পাইছে যুদ্ধই পূৰ্ণ পৰ্যায়ৰ ৰূপ ল'লে এই যুদ্ধ যদি পূৰ্ণ পৰ্যায়ৰ ৰূপ লয় তেন্তে হৰমুজ প্ৰণালীয়েদি ভাৰতলৈ খাৰুৱা তেলৰ ৰপ্তানি বন্ধৰ আশংকা প্ৰকাশ কৰা হৈছে সৌদি আৰব ইৰাক UAEৰ পৰা ভাৰতলৈ খাৰুৱা তেল অনাত সৃষ্টি হ'ব প্ৰতিবন্ধকতা ইৰাণৰ বৃহত্তম গেছ ভাণ্ডাৰ সাউথ পাৰ্চত ইজৰাইলে চলাইছে আক্ৰমণ যাৰ ফলত গেছৰ আকাশলংঘী মূল্য বৃদ্ধিৰ আশংকা কৰা হৈছে সাউথ পাৰ্চত গেছৰ উৎপাদন বন্ধ হ'লেই ঊৰ্ধ্বমুখী হ'ব LPGৰ দাম আৰু যদিহে অনিৰ্দিষ্ট কাললৈ গেছ উৎপাদন বন্ধ হয় তাৰ ভয়াবহ পৰিণাম ভুগিব লাগিব বিশ্ববাসীয়ে উল্লেখযোগ্য যে ইজৰাইলৰ আক্ৰমণত চাহৰানৰ তেলৰ ভাণ্ডাৰত 11টা তেল আৰু গেছ টেংক ধ্বংস হৈছে গতিকে যদি ইজৰাইল আৰু ইৰাণৰ যুদ্ধই পূৰ্ণাংগ ৰূপ লয় তেন্তে সমগ্ৰ বিশ্বই ইয়াৰ পৰিণাম ভুগিব লাগিব